নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অংগনবাড়ী কৰ্মীসকলৰ বাবে আহিছে এটা লেটেষ্ট আপডেট। সন্থাৰ তৰফৰ পৰা আহিছে এখন বিশেষ আবেদন। আবেদনত উল্লেখ আছে যে 24 ফেব্ৰুৱাৰীলৈ প্ৰকল্প স্তৰত আন্দোলন জোৰদাৰ কৰিবলৈ কৈছে। আমি লক্ষ্য কৰিছোঁ জিলা প্ৰকল্প নেতৃত্বই জবৰদস্তি চেষ্টা কৰি আছে, যদিও একাংশ কৰ্মী সহায়িকা মিনি কৰ্মীয়ে 15 ফেব্ৰুৱাৰীৰ পৰা চলি থকা কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাই। 2 নম্বৰ, সকলোৰে জ্ঞাতাৰ্থে জনাওঁ যে 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা কাৰ্যসূচী পূৰ্বৰ সকলো কাৰ্যসূচীৰ একে চূড়ান্ত ৰূপ। সৰ্বাত্মক অসহযোগ অৰ্থাৎ কেন্দ্ৰ বন্ধ ৰখা, পোষণ ট্ৰেকাৰ বন্ধ ৰখা আৰু প্ৰতিদিনে প্ৰকল্প বিষয়া কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰা। এই দাবী কাৰ্যকৰী ৰূপ দিয়াৰ বাবে বাহিৰত চলি থকা আন্দোলনৰ সমান্তৰালকৈ বিধানসভাৰ ভিতৰতো কেইবাগৰাকীও সন্মানীয় বিধায়কে উত্থাপন কৰিছে। যুক্তি প্ৰদৰ্শন কৰি সন্থাৰ দাবী মানিবলৈ চৰকাৰক অনুৰোধ জনাইছে। সঞ্চালকালয়ে প্ৰেৰণ কৰা মাননি বৃদ্ধিৰ প্ৰস্তাৱ মানি লওক, মাননি বৃদ্ধিৰ চৰকাৰী জাননী প্ৰকাশ কৰক। এই দুয়োটা মাত্ৰ দাবী। কেইটামান দাবী লৈ এই কাৰ্যসূচী বা এই নটিছখন সমূহ অংগনবাড়ী কৰ্মী সহায়িকালৈ প্ৰেৰণ কৰিছে। মাননি বৃদ্ধি হোৱাটো বিচৰা সকলো বান্ধৱীকে চলি থকা আন্দোলনত অংশগ্ৰহণ কৰি আন্দোলনটোক জোৰদাৰ কৰিবলৈ আহ্বান জনাইছে। 24 ফেব্ৰুৱাৰীৰ পৰা পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰা হ'ব বুলি সন্থাৰ তৰফৰ পৰা জনাইছে।